বন্ধুসকল ওয়েলকাম টু ইউটিউব চেনেল। বন্ধুসকল ৰাতিপুৱাই আপোনালোকক কেইটামান আপডেট দিবলৈ বিচাৰিছোঁ। প্ৰথমখন আপডেট আহিছে ইতিমধ্যে আপোনালোকৰ সাধাৰণতে ৰাজনীতিকৰ ফালৰ পৰা এটা আপডেট আহিছে যে অসমত সাধাৰণতে যিবোৰ চাকৰি পৰীক্ষা হ'বলগীয়া আছে বন্ধুসকল, এই পৰীক্ষাসমূহ আপোনালোকৰ সাধাৰণতে অনুষ্ঠিত হ'ব নে নহয় ইলেকশ্যনৰ পিছত অনুষ্ঠিত হ'ব। প্ৰথমখন আপডেট মই প্ৰতিদিনে সাধাৰণতে ৰাতিপুৱাই 7-8খন আপডেট দি আছোঁ। গোটেই দিনটোৰ আপডেট মই এটা ভিডিঅ'ৰ জৰিয়তে জনাই আছোঁ। সকলোৱে মোক ছাপোৰ্ট কৰিবলৈ অনুৰোধ জনালোঁ, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। কাৰণ ৰাতিপুৱাই প্ৰথমখন আপডেট হৈছে ৰাজনীতিকৰ ওপৰত যে অসমৰ সাধাৰণতে যিবোৰ সাধাৰণতে গেট 3 গেট 4 ইতিমধ্যে এপ্লাই হৈছে আৰু আগন্তুক দিনত এপ্লাই হ'ব বন্ধুসকল। এই গেট 3 গেট 4 ভেকেঞ্চিত আপোনালোকৰ সাধাৰণতে এই গেট 3 গেট 4 ভেকেঞ্চি আপোনালোকৰ সাধাৰণতে চাকৰিসমূহ আপোনালোকৰ সাধাৰণতে কি হ'ব বন্ধুসকল। এই গেট 3 গেট 4 চাকৰিসমূহ এপ্লাই ইতিমধ্যে চলি আছে আৰু বহুতে এপ্লাই হৈ গৈছে। এই পৰীক্ষাও DMUৰ পৰীক্ষাটো আপোনাৰ জানুৱাৰী মাহত অনুষ্ঠিত হোৱাৰ যিবোৰ নতুনকৈ এপ্লাই হৈ আছে বা এপ্লাই হ'ব বন্ধুসকল, এইবোৰ পৰীক্ষা সকলোবোৰ ইলেকশ্যনৰ পিছতে অনুষ্ঠিত হ'ব। প্ৰথমখন ৰাতিপুৱাই আপডেট দিলোঁ বন্ধুসকল। আৰু দ্বিতীয়খন আপডেট হৈছে অসম পুলিচৰ ফালৰ পৰা। অসম পুলিচৰ যিটো ফিজিকেল অনুষ্ঠিত হোৱাৰ বাবে যিটো গ্ৰাউণ্ড ঠিক হৈছে বুলি যিটো বোৱা প্ৰচাৰ সাধাৰণতে চলাই আছে, এই গ্ৰাউণ্ড ঠিক হৈছে বুলি যিটো সাধাৰণতে বোৱা বাতৰি প্ৰকাশ কৰিছে, এই গ্ৰাউণ্ডসমূহ সাধাৰণতে বোৱা হয় বন্ধুসকল। ৰাতিপুৱাই আপোনালোকক মই জনাইছোঁ যে অসম পুলিচৰ ফিজিকেলৰ বাবে যিবোৰ ভিডিঅ' বনাইছে, ফিজিকেলৰ বাবে যে গ্ৰাউণ্ড ঠিক হৈছে, কাহিলীপাৰাৰ গ্ৰাউণ্ড ঠিক হৈছে, লখিমপুৰৰ গ্ৰাউণ্ড ঠিক হৈছে, নগাঁও গ্ৰাউণ্ড ঠিক হৈছে বন্ধুসকল, ৰানিং কৰাৰ বাবে গ্ৰাউণ্ড ঠিক হৈছে, একেবাৰে মিছা, একেবাৰে ফেক ভিডিঅ'। সেইটো ভিডিঅ' আগৰ ভিডিঅ' কেৱল ভইচ ৰেকৰ্ডিং কৰি তেওঁলোকে দিছে, আগৰ ভিডিঅ' হয়, যোৱা বছৰৰ ভিডিঅ' হয়। আৰু ফেক ভিডিঅ' এই ফেক ভিডিঅ'সমূহ সাধাৰণতে মূৰত নল'ব আৰু ফেক ভিডিঅ'সমূহ নাচাব। আৰু কাৰণ গ্ৰাউণ্ড ঠিক হ'লে SLR অফিচিয়েল ছাইটত আপোনাৰ নোটিছ প্ৰকাশ পাব। আৰু গ্ৰাউণ্ড যদি ঠিক হয় এডমিট কাৰ্ড মুকলিব, কাৰণ এডমিট কাৰ্ড 1 মাহ আগতে মুকলি হয় অসম পুলিচৰ। যোৱা বছৰ মুকলিছিল, তাৰ আগৰ বছৰতো মুকলি হৈছিল, মোটামুটি 20 দিন আগতে হ'লেও মুকলি হ'ব। আৰু ইতিমধ্যে ফেব্ৰুৱাৰী মাহতে মেট্ৰিক পৰীক্ষা আছে, হাই ছেকেণ্ডেৰী পৰীক্ষা আছে আৰু আপোনালোকৰ SSC পৰীক্ষা আছে অসমত সাধাৰণতে। হাই ছেকেণ্ডেৰী, মেট্ৰিক আৰু SSC এইবোৰ পৰীক্ষাৰ মাজত অসম পুলিচে ফিজিকেল কেতিয়া পাতিব নেকি বন্ধুসকল? পাগল হৈছে নেকি আপোনালোকে? যিসকলে ভিডিঅ' বনাই আছে, ফেক ভিডিঅ' বনাই আছে, তেওঁলোকে পাগল হৈছে নেকি? জানুৱাৰী মাহত ভিতৰত যদি পৰীক্ষাসমূহ পাতে, ফিজিকেলসমূহ পাতে, জানুৱাৰী মাহৰ ভিতৰতে ফিজিকেলসমূহ পাতিলে এতিয়া এডমিট কাৰ্ড মুকলি হ'লগৈ আৰু এতিয়া গ্ৰাউণ্ডসমূহ ঠিক হ'লগৈ। একবাৰে মিছা ফেক ভিডিঅ' সেইবোৰ বনাই আছে। যদি আপোনালোকৰ ফিজিকেল অনুষ্ঠিত হয় তেনেহ'লে আপোনালোকৰ SLR অফিচিয়েল ছাইটত নটিছটো অহাটো 100% আহিব। আৰু আপোনালোক মই লগে ভিডিঅ'ৰ জৰিয়তে জনাই দিম। ভিডিঅ'টো অনেক শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। সেইবোৰ ভিডিঅ'সমূহ ফেক ভিডিঅ' বন্ধুসকল। তৃতীয়খন আপডেট আহিছোঁ ৰাতিপুৱাই যে যিবোৰ দালালে অসম চৰকাৰ চাকৰি লৈ সাধাৰণতে ঘূৰি ফুৰিছে, যে অসম চৰকাৰ চাকৰি কোনোবাই সাধাৰণতে কৈ আছে গেট 3ৰ বাবে 5 লাখ দিব লাগে, গেট 4ৰ বাবে 3 লাখ দিব লাগে, এনেকুৱা যিটো ভুৱা সাধাৰণতে ইতিমধ্যে লখিমপুৰৰ এজন সাধাৰণ যোৱাকালি আটকো হৈছে, অসম পুলিচে আটকো কৰিছে। আৰু ভাল পদক্ষেপ লৈছে অসম পুলিচক, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইতিমধ্যে দালালৰ চক্ৰত হাতত নপৰিব, কাৰণ অসম পুলিচৰ যিবোৰ চাকৰি দিব, গেট 3 হওক গেট 4 হওক, সকলো চাকৰিসমূহ নিকাভাৱে হোৱাটো 100% হ'ব, নিকাভাৱে 100% হ'ব। আৰু অসমৰ চাকৰিৰ ওপৰত আপোনালোকৰ সাধাৰণতে যিকোনো ক'বলগীয়া কথা আছে CMক সুধিব পাৰে, আৰু নিউজ লাইভ পৰ্টেলত যিকোনো আছে CMক সুধিব পাৰে। আৰু আপোনালোকৰ সাধাৰণতে অসমৰ সকলো চাকৰিৰ খবৰ তেওঁলোকে গম পাব, অসমৰ CM অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ে গম পাব। আৰু সকলো নিকা দি আছে আৰু মেৰিট হিচাপত দিব আৰু কাট অফ হিচাপত দিব। মুখ্যমন্ত্ৰী ডাঙৰীয়ে ঘোষণা কৰিছে, তাৰপিছতে যিবোৰ দালাল ওলাইছে এইবোৰ একেবাৰে ফেক হয় বন্ধুসকল। এইবোৰৰ টকা ল'ব, লুটি কিনি খাই পেলাব, কোনো চাকৰি দিব নোৱাৰিব। এই দালালবোৰৰ হাতত বা দালাল চক্ৰৰ মূৰত বা হাতত নপৰিব কেতিয়াও। হাতযোৰ কৰিছোঁ, সকলোৱে প্ৰিপাৰেশ্যন কৰক, প্ৰিপাৰেশ্যন কৰিলে চাকৰি পাবলৈ সহজ হ'ব। সেইবাবে কৈছোঁ দালালৰ চক্ৰৰ পৰা দূৰত্বত থাকক বন্ধুসকল। 4খন আপডেট হৈছে আপোনালোকৰ ৰাজনীতি অসমৰ যিটো লোকসভা ইলেকশ্যন বা গোটেই ভাৰতবৰ্ষৰ লোকসভা ইলেকশ্যন, এই ইলেকশ্যনটো আপোনালোকৰ কেতিয়াৰ পৰা জাৰি কৰা হ'ব। আৰু ইলেকশ্যন জাৰি কৰিলে কোনো ধৰণৰ কাম নকৰে, আৰু এইটো চৰকাৰী নিয়ম হিচাপত সাধাৰণতে ইলেকশ্যন জাৰিটো আপোনালোকৰ সাধাৰণতে মুখ্যমন্ত্ৰী ডাঙৰীয়ে ঘোষণা কৰিছে। আৰু তৎপৰ হৈছে সকলো ৰাজনৈতিক দলে যে ইলেকশ্যনসমূহ আপোনালোকৰ সাধাৰণতে ফেব্ৰুৱাৰী মাহতে পিছতে আপোনালোকৰ সেইবোৰ জাৰি কৰা হ'ব। ফেব্ৰুৱাৰী মাহৰ পিছত হোৱাৰ লগে আপোনালোকৰ ফেব্ৰুৱাৰী মাহৰ শেষৰ পৰা আপোনালোকৰ সাধাৰণতে কৰা হ'ব। ফেব্ৰুৱাৰী মাহৰ কেৱল সাধাৰণতে মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী পৰীক্ষা শেষ হোৱাৰ লগে আপোনালোকৰ সাধাৰণতে এই ইলেকশ্যনসমূহ জাৰি কৰা হ'ব। আৰু গোটেই ভাৰতবৰ্ষতে আপোনালোকৰ ইলেকশ্যনসমূহ একেলগে অনুষ্ঠিত হ'ব। আৰু গোটেই ভাৰতৰ লোকসভা ইলেকশ্যনৰ ভাগকৈ সাধাৰণতে এইবোৰ সাধাৰণতে হ'ব। আৰু আপোনালোকৰ লোকসভা ইলেকশ্যনটো আপোনালোকৰ সাধাৰণতে সকলো তৎপৰ, সকলো ৰাজনৈতিক দলে এইবোৰ সাধাৰণতে তৎপৰ হৈ আছে। সেইবাবে কৈছোঁ ইলেকশ্যন জাৰি হ'লে অসম চৰকাৰৰ যিকোনো কাম বন্ধ থাকিব। আৰু 5 নম্বৰ আপডেটটো হৈছে আপোনালোকক মই সাধাৰণতে ইতিমধ্যে 22 ডিচেম্বৰ তাৰিখে ৰোজগাৰ মেলা আছে। ৰোজগাৰ মেলা মানে হৈছে আপোনালোকৰ
1000 যুৱক যুৱতীক সাধাৰণতে 1000 যুৱক যুৱতীক চাকৰি দিয়া হ'ব খানাপাৰা ফিল্ডত সাধাৰণতে কোম্পানীৰ চাকৰি হয় এইটো 22 ডিচেম্বৰ তাৰিখে যেটো যুৱক যুৱতীক रोजगार মেলা বা আপোনালোকৰ সাধাৰণতে মেলা পতা হ'ব চাকৰি মেলা এই চাকৰি মেলাত আপোনালোকৰ সাধাৰণতে চাকৰি দিয়া হ'ব হেতু হিচাপে আপোনালোকৰ চাকৰি দিয়া হ'ব 100% দিয়া হ'ব কিন্তু এইবোৰ কোম্পানী চাকৰি হয় বন্ধুসকল সেইবোৰ চাকৰি দিয়া হ'ব আৰু পাঁচখন আপডেট হৈছে আপোনালোকক মই জনালো আৰু ভিডিওটো অনেক শেয়াৰ কৰিব গুৰুত্বপূৰ্ণ আপডেট কেইখন আপোনালোকক মই ৰাতিপুৱাই আপোনালোকক মই জনালো চাকৰিৰ ওপৰত আৰু সকলো ভিডিওটো শেয়াৰ কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব গুৰুত্বপূৰ্ণ কেইটামান কথা আপোনালোকক মই জনালো আৰু হেল্থৰ ফালৰ পৰা পদ মুকলি হ'ব সেইখিনি মই আপডেট মই ভালকৈ বুজাই দিম সকলোৱে সাপোৰ্ট কৰিব চেনেলটো সাবস্ক্ৰাইব